নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ আৰু মই বিকাশ। আজি আলাপৰ অতিথি হিচাপে উপস্থিত আছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, বিশিষ্ট লেখিকা, সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত দীৰ্ঘ সময় ধৰি কাম কৰি থকা আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস আমগুৰি নগৰৰ শ্ৰীযুতা অঞ্জনা গগৈ বাইদেউ। বাইদেউ, আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। বাইদেউ, আপুনি এগৰাকী লেখিকা আৰু অলপ দিনৰ আগতে আপুনি অৱসৰ গ্ৰহণ কৰিছে। আপোনাৰ হাতত পৰ্যাপ্ত সময় এতিয়া। আপুনি সাংস্কৃতিক ক্ষেত্ৰখনতো আপুনি কাম কৰি আছে। আমি প্ৰথম আপোনাৰ কণ্ঠত এটা বিহু নাম শুনিব বিচাৰিম। বহু কথা পাতিবলৈ আছে তাৰ পিছতে। ঠিক আছে বাৰু। আজি বিহু বিহু কাইলৈ বিহু বিহু, নাহৰ ফুল ফুলি বৰই বতৰ, এই ফুল পানে চিগাতে ঢোলৰ মাতে শুনিঐ, এই গৰকত ভাঙি যাওঁ যতৰ। অতি চেনেহৰে নয়া নদী নয়া কুল, মুগাৰে মুহুৰা নয়া নদী নয়া কুল, তাতোতকৈ চেনেহৰ মাকো সেই নয়া নদী নয়া কুল, খোপাত আছে কপৌ ফুল, হাততে ঐ জেতুকাৰ বুল। তাতোতকৈ চেনেহৰ ৰঙালী ঐ বিহুতি, তাতোতকৈ চেনেহৰ নয়া নদী নয়া কুল, এই ৰঙালী বিহুতি নয়া নদী নয়া কুল, এনে পাতি কেনেকৈ থাকো সেই নয়া নদী নয়া কুল, খোপাত আছে কপৌ ফুল, হাততে ঐ জেতুকাৰ বুল। ধন্যবাদ বাইদেউ। আপুনি অৱসৰ গ্ৰহণ কৰিলে আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। হয়। আপোনাৰ হাতততো এতিয়া পৰ্যাপ্ত সময়। হয়। সময়বোৰ কেনেধৰণে অতিবাহিত কৰিছে, উদযাপন কৰিছে? হয়, কথাটো প্ৰথম কথা হ'ল আমাৰ মহিলাসকলৰ ঘৰুৱা কাম কাজখিনি থাকেই, এয়া নিত্য নৈমিত্তিক কথা। আৰু দ্বিতীয়তে মোৰ লেখা মেলা, এই মোৰ যিটো সাহিত্য চৰ্চাটো কৰি আহিছোঁ সেই কামটো মোৰ থাকে। আৰু সমাজখনৰ ক্ষেত্ৰতো যি মোৰ মহিলাসকলৰ লগত কাম কৰি আছো, যে কিংখাব ৰূপালী তাঁতশালৰ জৰিয়তে বা ফুলৰ খেতিটো মোৰ খুব অনুৰাগ আছে, তাতে অনুৰাগী মই। ফুল সকলোৱে ভাল পায় আৰু মহিলাসকলে বিশেষতঃ ঘৰখনত থাকি ফুলখিনি কৰি কেনেকৈ চৌহদটো ধুনীয়া কৰিব পাৰে, নাইবা এটা ব্যৱসায়িক দৃষ্টিভংগী ৰাখিব পাৰে, এইবিলাক ক্ষেত্ৰত অলপকৈ জড়িত হৈ আছো। আপুনি লেখিকা সংস্থাৰ লগতো জড়িত? হয়। কি দায়িত্বত আছে বৰ্তমান আপুনি লেখিকা সংস্থাৰ? মোৰ প্ৰকৃততে মোৰাবজাৰ শাখা লেখিকা সংস্থাৰে হয়। মোৰ গাঁওখন হাতীমূৰীয়া গাঁও, যদিও মই ইয়াতে নগৰত আছো, তথাপি হাতীমূৰীয়া গাঁৱৰ যি মোৰাবজাৰ শাখা লেখিকা সংস্থা, মই তাতেই দায়িত্ব গ্ৰহণ কৰি আছিলো সম্পাদিকা হিচাপে কেইবাটাও বছৰ, আৰু এতিয়া উপসভাপতিৰ দায়িত্বত আছো আৰু কেন্দ্ৰীয় সমিতিৰো উজনি অসমৰ সহকাৰী সম্পাদক হিচাপে আছো। বাইদেউ, আপুনি কিংখাব ৰূপালী তাঁতশালৰ কথা কৈছে, হয়, ক'ব নেকি এই অনুষ্ঠানটোৰ বিষয়ে অলপমান? কিংখাব ৰূপালী তাঁতশাল যদিও আমাৰ মই কৈছো যে মহিলাসকলৰ, আমাৰ গ্ৰাম্য সমাজৰ মহিলাসকলৰ যিটো এটা কথা ঠিক যে আমি মহিলাসকলে কিছুমানে আমি চাকৰি কৰিছো, কিছুমানে ব্যৱসায় বাণিজ্য জড়িত হৈ আছে, আৰু কিছুমানে ঘৰতে আছে। গতিকে মই বিশেষতঃ ঘৰত থকা মহিলাসকলে কেনেকৈনো তেওঁলোকে এটা নিজৰ উৎপাদনেৰে, নিজৰ উৎপাদিত সামগ্ৰীৰে এটা ব্যৱসায়িক দৃষ্টিভংগী ৰাখিব পাৰে, সেই কথাটোৰ ওপৰতে জোৰ দি ক'ব বিচাৰো। আৰু আমাৰ যি আছে কিংখাব ৰূপালী তাঁতশাল, আমাৰ মহিলাসকলে বহুবোৰ বস্তু উৎপাদন কৰে। আজি বিহুৰ বতৰত যি পিঠা পনা কৰিছে, আমাৰ ঘৰৰ কাৰণে যিখিনি লাগতিয়াল, সেইখিনিতো যদি আমি ব্যৱসায়িক দৃষ্টিভংগীৰে অলপ বেছিকৈ কৰো, তেওঁলোকে দুপইচা উপাৰ্জন কৰিব পাৰে ঘৰতে থাকিয়ে। কিংখাব ৰূপালী তাঁতশাল, হয়, কেতিয়া আত্মপ্ৰকাশ কেতিয়া? এতিয়া আহিছো মই কিংখাব ৰূপালী তাঁতশাললৈ, যে মই যদিও বিভিন্ন উৎপাদন সামগ্ৰীৰ ওপৰত গুৰুত্ব দিছো, মই তাঁতশালৰ ওপৰতহে, বোৱা কটাটোৰ ওপৰতহে মই তেওঁলোকক বেছিকে গুৰুত্ব দি ক'ব খোজো। আৰু কিংখাব ৰূপালী তাঁতশাল এইটো মই কৰিছো অৱসৰৰ পিছত 2023 বৰ্ষৰ জানুৱাৰী
মই অৱসৰ গ্ৰহণ কৰিছোঁ আৰু ফেব্ৰুৱাৰীটো মোৰ খুবেই অৱসৰৰ পিছত মনটোতো সকলোৰে অকণমান হ'লেও বিষাদ এটা আহে যে জীৱনৰ দীৰ্ঘ সময়ৰ এখন নিৰ্দিষ্ট তালিকাৰ পৰা আঁতৰি অহা হয় গতিকে সেই সময়খিনি কিদৰে অতিবাহিত কৰিম বা কামৰ মাজত আমি কেনেকৈ নিয়োজিত হ'ম এই কথালৈ তেতিয়া ফেব্ৰুৱাৰী মাহটো মই অলপ ভবা চিন্তা কৰিলোঁ আৰু মাৰ্চ মাহত এই মহিলাসকলৰ লগত মই যোগাযোগ কৰিলোঁ তেওঁলোকৰ লগত কথা বতৰা হ'লোঁ আৰু তেতিয়া যি যেনেকৈ যিটো কৰ্মক্ষেত্ৰত তেওঁলোকে পাৰ্গত তেনেকৈ কাম কৰিবলৈ ওলাই আহিব লাগে আৰু সেইকাৰণে কিংখাব ৰূপালী তাঁতশালৰ বিষয়ে যেতিয়া মই বোৱা কটাৰ বিষয়ে যেতিয়া তেওঁলোকৰ তাঁতশালৰ সম্পৰ্কে কথা পাতিলোঁ তেতিয়া মই এই কিংখাব ৰূপালী তাঁতশাল এই তাৰমানে মহিলাসকলক স্বাৱলম্বনৰ এটা পথ দিয়াটোৱে হৈছে কিংখাব ৰূপালী তাঁতশালৰ মূল লক্ষ্য হয় 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 বাইদেউ বোৱা কটা কথাটো ক'লে তাৰমানে আমি গামোচাৰ পৰা চাদৰৰ পৰা এই গোটেইখিনি ইয়াত আশা কৰিব পাৰি নিশ্চয় ইয়াৰ ব্যাপকতা কিমান হৈছে এতিয়ালৈকে কিমান ব্যাপকতা লাভ কৰিছে এতিয়াতো ব্যাপক মানে চৰকাৰেও এটা পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু ব্যৱসায়িক দৃষ্টিভংগীৰে আগৰ পৰা যিটো চলি আহিছে মই আমাৰ মাৰ পৰা দেখি আহিছোঁ ইয়াক এই ক্ষেত্ৰত মোৰ মা বোৱা কটাত বহুত পাৰ্গত মানে সুগৃহিণী আছিলে যিটো কথা মই ক'ব পাৰোঁ গতিকে মাৰ সেই যে শিল্পটো তেতিয়া মাৰ দৃষ্টিভংগীৰে মই বাকী সকলোকে চাবৰ চেষ্টা কৰিলোঁ যে হয় তেওঁলোকে ইমান সুন্দৰকৈ গামোচা এখন বৈ দিব পাৰে ইমান সুন্দৰকৈ ঘৰতে বৈ নিজে পিন্ধিব পাৰে কাপোৰ গতিকে সেইটো পাকৈত শিপিনী আমাৰ এতিয়াও বহুত আছে আমাৰ গাঁৱৰ ভিতৰে ভিতৰে এতিয়াও বহুত আছে গতিকে সেইখিনি কথা লৈ পেলাই মই চালোঁ আৰু যদি আমি ব্যৱসায়িক দৃষ্টিভংগীও লওঁ মানুহৰ প্ৰয়োজনীয় সামগ্ৰী যিখিনি প্ৰয়োজন হয় সেইখিনিতো হৈয়ে থাকে উৎপাদন আৰু যিখিনি আপুনি ব্যৱসায়িক দৃষ্টিভংগী যদি লয় বোলে আমি এই উৎপাদনেৰে আমি চলিব পাৰিব সেইটো বিশ্বাস মোৰ আহিছে কিন্তু মই বহুত বেছি খৰ খোজেৰে দিয়া নাই তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰিয়ে লাহে লাহে গৈ আছোঁ কাৰণ মোৰ উদ্দেশ্যটো হৈছে মোৰ সময়খিনিও যাতে মই ব্যস্ত ৰাখিব পাৰোঁ আৰু তেখেতসকলেও যাতে নিজৰ পথ উপাৰ্জন কৰিব পাৰে উপাৰ্জনৰ পথটো মুকলি কৰি ল'ব পাৰে এক আদৰ্শনীয় পথ আপুনি বাছি লৈছে য'ত হয়তো অনাগত দিনত গ্ৰাম্যাঞ্চলৰ মহিলাসকলে স্বাৱলম্বনৰ এক পথ ঘৰৰ পৰাই লাভ কৰিব পাৰিব যি কি নহওক বাইদেউ আপুনি এগৰাকী লেখিকা আপোনাৰ স্বপ্ৰকাশিত বহুতখিনি গ্ৰন্থ আছে আৰু আপুনি বহুখিনি গ্ৰন্থ সম্পাদনাও কৰিছে আৰু ইতিমধ্যে মোৰ হাততো ভালেকেইখন আপোনাৰ কিতাপ আছে যিখিনি কিতাপে মোৰ দৰে বহুজনক যথেষ্টখিনি আপ্লুত কৰিছে আপোনাৰ স্বপ্ৰকাশিত গ্ৰন্থ কেইখন মুঠতে বহুত বেছি নাই যিমানখিনি আগতে শিক্ষকতা কৰাৰ পিছত মই যিমানখিনি আজৰি সময় পাওঁ সেই সময়খিনিহে মই লিখা মেলাটো থাকোঁ বন্ধৰ সময়খিনিত বা এনেকৈ বাতৰি কাকতলৈ পঠাবলগীয়া হ'লে সেই সময়খিনিৰ পৰা বহুত বেছি কৰা নাই মোৰ নিজস্ব ৰচনাৰে এতিয়া 8খনমানহে হৈছে আৰু আপুনি সম্পাদনাও কৰিছে বহুত হয় হয় সম্পাদনাও 8-9খন হৈছেগৈ হয় তাৰ ভিতৰত বাইদেউ মই এখন পাইছোঁ সীমান্তত সমন্বয়ৰ বতৰা প্ৰিয় দৰ্শকসকল আপোনালোকে দেখিছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ এইসমূহ হৈছে বাইদেউৰ স্বৰচিত গ্ৰন্থ এইসমূহ তাৰ ভিতৰত এটা নামে মোক বিশেষভাৱে আকৰ্ষিত কৰিছে সীমান্তত সমন্বয়ৰ বতৰা কি বাইদেউ পটভূমিটো কি সীমান্তত সমন্বয়ৰ বতৰা হয় সীমান্তত সমন্বয়ৰ বতৰা অৰ্থটোতো ওলাই আছে তাত সীমান্তত সমন্বয়ৰ বতৰা এতিয়া ইয়াৰ পটভূমিটো ক'বলৈ হ'লে মোৰ গৃহস্থ আছিল আমগুৰি চাহ বাগিচাত তেখেতে প্ৰথমতে কল্যাণ বিষয়া পিছত সহকাৰী পৰিচালক হিচাপে আছিলে আৰু তেতিয়া আমি আমগুৰি চাহ বাগিচাৰ ঘৰৰ পৰাই আহিছিলোঁ আমগুৰি চাহ বাগিচা কোম্পানীৰ ঘৰ তাৰ পৰাই মই বিদ্যালয়লৈ অহা যোৱা কৰিছিলোঁ আৰু যিমানখিনি সময় আমি তাত পাওঁ আজৰি সময়ত তেতিয়া চাহ বাগিচাৰ আমি লোকসকলৰ লগত তেওঁলোকৰ লগত সাংস্কৃতিক অনুষ্ঠানবিলাক কৰিছিলোঁ আৰু এই সীমান্তত সমন্বয় বতৰা হ'ল যে সীমান্তত যাতে আমি কোনো মতানৈক্য নোহোৱাকৈ যাতে সকলোৱে সমন্বয়েৰে সম্প্ৰীতিৰে থাকিব পাৰে সেইটো কাৰণে বহুবোৰ আমি সভা সমিতি আয়োজন কৰিছিলোঁ বা বিভিন্ন কাম কৰিছিলোঁ সীমান্তত সমন্বয়ৰ বতৰা মানে দুখন ৰাজ্যৰ কথাটো ইয়াত সোমাই পৰিছে নেকি আছে নিশ্চয় কাৰণ আমগুৰি চাহ বাগিচাখন হ'ল অসম নাগালেণ্ড অসমৰ সীমান্তত নাগালেণ্ডৰ
নাগা ৰাজ্যৰো সীমাত হয় গতিকে নাগালেণ্ডৰ লোকসকলক সীমান্তত সমন্বয়ত এটা বিশেষ অনুষ্ঠান হয় এখন সভা আয়োজন কৰা হৈছিল তাতে নাগা ৰাজ্যৰ বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকলক আৰু আমাৰ অসমৰো ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকলক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু তাতে সমবেত হৈছিল আৰু এই সমস্যাবিলাক যে মাজে সময়ে উদ্ভৱ হৈ থাকে সেইবিলাকৰ কাৰণবোৰ তাতে আলোচনা কৰা হৈছিল তাৰ ইয়াত সীমান্তত সমন্বয়ৰ বতৰা এই কিতাপখনত সেই পটভূমিটোৱে ইয়াত উল্লেখ আছে তেনেকুৱা ধৰণৰ আমি বহুবোৰ অনুষ্ঠান আয়োজন কৰিছিলো আপোনাৰ চাহ জনগোষ্ঠীৰ শিল্পী সাহিত্যিক সমাৰোহ চাহ জনগোষ্ঠীৰ শিল্পী সাহিত্যিক সমাৰোহ হ'ল এই সীমান্তত সমন্বয়ৰ বতৰা গ্ৰন্থখন আমাৰ কেইবাটাও অনুষ্ঠানৰ লৈ পটভূমিক লৈ মই এই গ্ৰন্থখন ৰচনা কৰিছো আৰু বহুবোৰ অনুষ্ঠান আছিল যদিও মই মাত্ৰ 11টা অনুষ্ঠানহে ইয়াত নিৰ্বাচন কৰি ললো প্ৰথমটো আছিলে 2000 চনত চাহ জনগোষ্ঠীৰ শিল্পী সাহিত্যিক সমাৰোহ যে অসমৰ চাহ জনগোষ্ঠীৰ সকলো শিল্পী সাহিত্যিকক তালৈ নিমন্ত্ৰণ জনোৱা হৈছিল আমগুৰি চাহ বাগিচাত এইটো অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল আৰু মুকলি আকাশৰ তলত মাঘ বিহুৰ সময়ত জানুৱাৰীত মাঘ বিহুৰ সময়ত আৰু মেজি জুই মাটি চাকিৰ পোহৰত আৰু এই সভাখন পৰিচালনা কৰিবলৈ আহিছিল সেই সময়ৰ আমাৰ অসম কাকতৰ সম্পাদক হোমেন বৰগোহাঁই ছাৰ চাহ বাগিচাৰ কহনি অকমান চমুকৈ চাহ বাগিচাৰ কহনি হ'ল এইটো হ'ল সাধু কথা আমাৰ লোক সাহিত্যৰ যিবিলাক সাধু কথা চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজতো এনে বহু সাধু কথা আছে আৰু সেইবিলাক মই সংগ্ৰহ কৰিছিলো আৰু যেতিয়া মই মোৰ বিদ্যালয় কেতিয়াবা ক্লাছ নাথাকিলে মই যেতিয়া তাত থাকো তেতিয়া সেইখিনি সময়ত তাৰ বিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মই কথা বতৰা পাতো আৰু তেওঁলোকক সেই চাহ বাগিচাৰ কহনি লিখিবলৈ দিওঁ বা মই প্ৰতিযোগিতাও পাতো তেওঁলোকৰ মাজত প্ৰথম দ্বিতীয় কোন হ'ব গতিকে এনে ধৰণৰ তাৰমানে আমাৰ যেনেকুৱা সাধু কথা তেওঁলোকৰ হয় এটো একেই হয় প্ৰতি জাতি জনগোষ্ঠীৰ এইবিলাক লোক সাহিত্য আছে লোক সংগীত আছে গতিকে সেয়া লোক কাহিনী এটোকে চাহ বাগিচাত কহনি বুলি কয় চাহ বাগিচাৰ কহনি নুনাই চেৰেংফা আৰু ময়েনৰ কেমেৰা হয় কি পটভূমি কি নুনাই চেৰফাং আৰু ময়েনৰ কেমেৰা এখন হ'ল মোৰ গল্পপুথি আৰু মোৰ গৃহস্থ যেতিয়া আছিলে উদালগুৰি চাহ বাগিচা উদালগুৰি জিলাৰ নুনাইপাৰা চাহ বাগিচাত সেয়াও ভূটান সীমান্তত আৰু সেইখিনি সময়ত মই বন্ধৰ সময়ত তালৈ যাওঁ চাহ বাগিচালৈ যাওঁ তেতিয়া তাতে যিমান বিলাক মানুহক লগ পালো সেই মানুহবিলাকৰ কথাবিলাকে কাহিনীবিলাকে মোক যিখিনি আকৰ্ষণ কৰিলে সেই কথাবিলাকে মই ইয়াতে প্ৰায় 22টা মান হ'ব তেনেকুৱা ধৰণৰ কাহিনী লৈ মই গল্পপুথিখন ৰচনা কৰিছিলো আৰু নুনাই চেৰফাং সেই অঞ্চলটোক নুনাই চেৰফাং বুলি কয় বড়ো ভাষাত অঞ্চলটোৰ নাম নুনাই চেৰফাং আৰু ময়েনৰ কেমেৰা হ'ল ময়েন নামৰ এজন ল'ৰাই এটা কেমেৰাৰে কেনেকৈ তেওঁ জীৱনটোৰ এটা উন্নতি ঘটালে কেনেকৈ তেওঁ জীৱনত মানুহ হিচাপে থিয় দিব পাৰিলে ময়েনৰ সেই কাহিনীটোৱে মোক আকৰ্ষণ কৰিলে আৰু সেই ময়েনে যেনেকৈ এটা কেমেৰাৰে এখন ছবি তুলে ধৰি ৰাখে মই তেনেকৈ ময়েনৰ কেমেৰাৰ দ্বাৰা মই সমাজখনৰ ছবিখন ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছিলো এইটো এটা মই প্ৰতীকী অৰ্থটো ব্যৱহাৰ কৰিছো তাৰমানে ময়েনৰ জীৱন সংগ্ৰামৰ এটা বাস্তৱ পটভূমি ইয়াত তুলি ধৰা হৈছে আপুনি চাহ বাগিচাত এটা দীঘলীয়া সময় আছে যথেষ্ট অভিজ্ঞতা আছে চাহ বাগিচাত বসবাস কৰা লোকসকলৰ যি স্বৰ্ণীল সংস্কৃতি যি পৰম্পৰা তেওঁলোকৰ যি সমাজ ব্যৱস্থা এইখিনিৰ লগত আপুনি নিজকে বিলীন কৰি দিছিলে আৰু অতি ওচৰৰ পৰা আপুনি পাইছিলে আমি সেইখিনি ভালদৰে জানো আমি সেইখিনি কথা জানিব চেষ্টা কৰিম কিন্তু তাৰ প্ৰাকখনত আপোনাৰ কণ্ঠত আমি এটা জুমুৰ শুনিব বিচাৰিম তই তো মায়া চলি যাবে রে কোন কোনামে কোন দিশামে জীবন বিতাবে তই তো মায়া চলি যাবে রে
কোন কোনামে কোন দিশামে জীৱন বিতাবে। ধন্যবাদ বাইদেউ। বাইদেউ, আপুনি অৱসৰ গ্ৰহণ কৰিছে, এই শিক্ষকতাৰ বৃত্তিটো আপুনি কিয় বাছি ললে? এইটো আপোনাৰ শৈশৱৰ লক্ষ্য আছিল নেকি? হয়, শিক্ষকতাটো মোৰ লক্ষ্য আছিলে। মই শিক্ষক শৈশৱৰ পৰা আপুনি? হয়, মই ভাবিছিলো। কিয় ভাবিলে? তাৰমানে এনে কিবা পৰিৱেশ বা এনে কোনো বিশেষ ব্যক্তি আছে নেকি যাৰ ব্যক্তিত্বই আপোনাৰ অন্তৰত বিশেষভাৱে ৰেখাপাত কৰিছিলে? তেনেকুৱা কিবা কথা আছে নেকি? নিশ্চয়, কাৰণ শিক্ষকসকলক ছাত্ৰসকলে ভাল পায়। আৰু মোৰ দেউতা আছিল ৰেল ষ্টেচন মাষ্টাৰ। আমি সেইখিনি সময়ত, মোৰ মনত থকা সময়খিনিত আছিলোঁ মাউতগাঁও ৰেল ষ্টেচনত। আৰু মোৰ প্ৰাথমিক বিদ্যালয় তাতে হৈছিলে, 116 নং দৰিকাল প্ৰাথমিক বিদ্যালয়। তাতে মোৰ প্ৰধান শিক্ষক, মোৰ শিক্ষাগুৰু আছিলে প্ৰয়াত নগেন হাজৰিকা ছাৰ। আৰু তেখেতে ল'ৰা ছোৱালীবিলাকক খুব মৰম কৰিছিলে। আৰু মোৰ দেউতা যেতিয়া মাউতগাঁও ৰেল ষ্টেচনৰ পৰা বদলি হৈ আহিবলগীয়া হৈছিলে, ট্ৰেন্সফাৰেবল চাকৰি, আৰু তেওঁ নাজিৰালৈ আহিবলগীয়া হোৱাত মোৰ হাজৰিকা ছাৰে দেউতাক কৈছিল যে ছোৱালীজনী আমাৰ লগতে থাকি যাওক। কিন্তু দেউতাই মোক নাৰাখিল। আৰু এই কথাষাৰ যেতিয়া মই শুনিলো, এই কথাষাৰ শুনাৰ পিছত মোৰ সেই কণমানি হৃদয়খনত সেই বিদ্যালয়খন এৰি অহা বা মোৰ শিক্ষাগুৰুসকলক এৰি অহা মোৰ লগৰীয়া সমনীয়াবোৰ, মোৰ মনত এটা হাহাকাৰ অৱস্থা হৈছিল, মোৰ কণমানি সেই ছোৱালীজনীৰ মনত। আৰু ছাৰে, তেখেতৰ নিজৰে 4জনকৈ সন্তান আছে, আৰু তেতিয়া মোক আকৌ ৰাখি ল'ব তেওঁলোকৰ ঘৰত। এই কথাষাৰ মই এতিয়া ভাবো কিমান আন্তৰিকতা থাকিলে ছাত্ৰৰ প্ৰতি এই কথাষাৰ ক'ব পাৰে। আৰু তেতিয়া সেই সময়খিনিত দেউতাৰ পৰা যেতিয়া এই কথাষাৰ শুনিলো, আৰু গোটেই মোৰ শিক্ষাৰ্থী জীৱনৰ সময়খিনি ছাৰৰ সেই কথাষাৰ মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ হৈ আহিল, আৰু সেইটো মোৰ কাৰণে প্ৰেৰণা হৈ আহিল। আৰু প্ৰাথমিক বিদ্যালয়ৰ পৰা মোৰ বিশ্ববিদ্যালয় পৰ্যায়লৈকে মই যিমানবিলাক শিক্ষাগুৰুক পালো, তেখেতসকল মোৰ কাৰণে প্ৰেৰণা হৈ আছে। আৰু এটা কথা, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মোৰ মই ইতিহাস পঢ়িছিলো। ইতিহাস বিভাগৰ শিক্ষাগুৰুসকল আছে, কিন্তু মোৰ সাহিত্য চৰ্চা কৰাৰ কাৰণে সাহিত্যৰ লগত তেতিয়াও জড়িত হৈ আছিলো অসমীয়া বিভাগৰ ডক্টৰ প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰ। তেখেতৰ প্ৰেৰণা মই এতিয়াও কঢ়িয়াই লৈ ফুৰো। এতিয়া তেখেতৰ মৃত্যুবৰণ কৰিছে, কিন্তু মোৰ এতিয়াও সেই প্ৰেৰণাখিনি মোৰ মনত সজীৱ হৈ আছে। আৰু এটা কথা কৈ লওঁ, আৰু যেতিয়া আমগুৰিলৈ, মই বিবাহৰ সূত্ৰে আমগুৰিত থাকিবলগীয়া হ'ল, আৰু আমগুৰিলৈ যেতিয়া আহিলো, মই আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যেতিয়া প্ৰথম আহিছো, তেতিয়া আমাৰ অধ্যক্ষ মহোদয় শ্ৰীযুত প্ৰফুল্ল কুমাৰ বৰুৱা ছাৰ, তেতিয়া তেখেতক সকলোৱে জানে তেখেতৰ ব্যক্তিত্বৰ কথা। গতিকে সকলোকে আহি, মোৰ সহকৰ্মীসকলকো আহি লগ পালো। বৰুৱা ছাৰৰ ব্যক্তিত্ব, আৰু প্ৰয়াত চন্দ্ৰকান্ত ভূঞা ছাৰ, প্ৰয়াত অৰুণ মহন্ত ছাৰ, তেখেতসকলৰ ব্যক্তিত্বই মোক অনুপ্ৰাণিত কৰিলে। বাইদেউ, আপুনি চাকৰিকালীন সময়ৰ এনে কিছুমান স্মৃতি হয়তো আপোনাৰ আছে, ভাল লগা, বেয়া লগা, তিতা মিঠা অভিজ্ঞতাৰ কিছুমান স্মৃতি আছে, যিটো প্ৰত্যেকৰে থাকে আৰু জীৱনত কেতিয়াও পাহৰিব পৰা নাযায়। তেনেকুৱা কি স্মৃতি আছে, ভাল লগা, বেয়া লগা, তিতা মিঠা? শিক্ষকতাৰ জীৱনত? হয়, শিক্ষকতাৰ জীৱনত প্ৰকৃততে আমি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ লগত থকা সময়খিনি আমাৰ খুব বেছি স্মৰণীয় হয়। আৰু তেনেকুৱা, মই যেতিয়া নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত মই কাম কৰিছিলো, মই নিজে পঢ়া স্কুল এখন, তাতে বিয়াৰ আগতে মই তাতে শিক্ষকতা কৰিছিলো। আৰু যেতিয়া তাৰ পৰা আহিলো, সেইখিনি সময়ত ছোৱালীবিলাকৰ দৃষ্টিত যিটো কৰুণ দৃষ্টিটো মোৰ মনত আছে। আৰু এগৰাকী ছোৱালীয়ে মোলৈ এখন চিঠি লিখি পঠিয়াইছে যে বাইদেউ, আপুনি বিদ্যালয়ৰ পৰা গুচি যাব, আৰু ইয়াৰ পিছৰ দিনাৰ পৰা মোৰ বিদ্যালয়ত থাকিবলৈ মোৰ বৰ অসহনীয় হ'ব। সেই কথাবোৰ আমাৰ শিক্ষকসকলৰ কাৰণে বৰ প্ৰেৰণাদায়ক হয়, বৰ আনন্দৰ হয়। আৰু ইয়াতো আহি, আমগুৰিতো আহি ছাত্ৰসকলৰ যিটো প্ৰেৰণামূলক কথা, ছাত্ৰসকলৰ মাজত আমিও প্ৰেৰণা বিচাৰি পাওঁ। তেওঁলোকৰ ব্যৱহাৰ পাতি, তেওঁলোকৰ প্ৰতিভাই আমাকো মোহিত কৰে। আৰু এনেকুৱা বহু ছাত্ৰ আছে, আমগুৰিতো আহি মই লগ পালো। অৱসৰ লোৱা দিনটো, যিদিনা আপুনি অৱসৰ লৈছে,
আপোনাক এখন গামোচা দিছে, আপোনাক এখন শৰাই দিছে, সেই সময়ৰ স্মৃতি, যেতিয়া সেই সম্বৰ্ধনা, সেই মৰম, সেই যিখিনি চকু পানী লৈ পেলাই আপুনি ঘৰমুখী হৈছে, গৃহাভিমুখী হৈছে, সেই পথছোৱাৰ স্মৃতি, আহি পেলাই ঘৰখন পাইছেহি, গধূলি চাহকাপ খাইছে, সেই দিনটোৰ স্মৃতি আপুনি আজি কেনেধৰণে ৰোমন্থন কৰে? সেইটোতো একেবাৰে সত্য কথা যে সেই দিনটো আৰু পাহৰিব নোৱাৰি। কাৰণ দীৰ্ঘ সময়ৰ এটা সময়সূচী, নিৰ্দিষ্ট সময়ত যাব লাগে, নিৰ্দিষ্ট সময়ত আহিব লাগে, নিৰ্দিষ্ট আমাৰ কামৰ তালিকা। গতিকে সেই এটা অধ্যায়ৰ পৰা আন এটা অধ্যায়লৈ আঁতৰি অহাৰ দৰে হৈছে। আৰু সেইখিনি সময়ত স্বতঃস্ফূৰ্তভাৱেই চকুপানী ওলাব বা এটা দুখৰ ভাৱ এটা আহিব, যিমানেই আনন্দপূৰ্ণ নহয়। কিন্তু এটা আনন্দ আহে যে মই সেই সময়খিনি পাৰ কৰিলোঁ, যিমানখিনি নিৰ্দিষ্ট মোৰ চাকৰি কালৰ কাৰণে, চাকৰি কাল বুলি কৈছোঁ আৰু সেইখিনি সময়ৰ কাৰণে যিমানখিনি নিৰ্দিষ্ট সময় দিয়া আছিলে, সেই সময়খিনি অতিবাহিত কৰিলোঁ ছাত্ৰসকলৰ মাজত। আৰু শিক্ষকতাটো মোৰ লক্ষ্য আছিল কাৰণে মোৰ যিমানখিনি আছে সিমানখিনিয়ে মই দিবলৈ, অকণো কৃপণালি নকৰাকৈ মই দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইটোৱে মোৰ খুব পৰম সুখ আছিলে। সুখ আৰু দুখৰ সমাহাৰ আছিল সেই দিনটো। বাইদেউ, আপুনি বিভিন্ন মঞ্চত বহুত মৰম, সন্মান, সম্বৰ্ধনা, বঁটা লাভ কৰিছে, আমি জানো। সেই কথাখিনি আপুনি কেনেধৰণে প্ৰকাশ কৰিব? কেনেধৰণে ক'ত আপুনি মৰম লাভ কৰিছে, সম্বৰ্ধনা, বঁটা লাভ কৰিছে? মই এতিয়া চাহ বাগিচাৰ পৰা আহিম কথাটোত, যে চাহ বাগিচাটো আমাৰ দীৰ্ঘ সময় পাৰ হৈছে, 25 বছৰ কাল আমি আছোঁ তাতে। গতিকে সেই সময়খিনিত মই মাদল সাংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক সম্পাদিকা হিচাপেই আছিলোঁ বহু সময়। গতিকে সেই সময়খিনিত মই তেওঁলোকক একেবাৰে ওচৰৰ পৰা চোৱাৰ আৰু পোৱাৰ সুযোগ লাভ কৰিছিলোঁ। গতিকে সেই সময়খিনিত ময়ো তেওঁলোকৰ পৰা পাবৰ চেষ্টা কৰিছিলোঁ যে সংস্কৃতিৰ যিমানবিলাক কথা আছে, এই চাহ বাগিচাৰ কহনি আৰু সীমান্তত সমন্বয় বতৰা, আমি তেওঁলোকৰ যিখিনি মানুহ আমাৰ সাংস্কৃতিক গোষ্ঠীটোত আছিলে, তেওঁলোকক লৈ আমি উৰিষ্যালৈ গৈছিলোঁ বা বেলেগ বেলেগ অনুষ্ঠানবিলাকত, মানে সাংস্কৃতিক অনুষ্ঠানবিলাকত তেওঁলোকক লৈ আহিছিলোঁ। আৰু সেইবিলাক কৰ্মৰ কাৰণে মোক বাগিচাৰ পৰিচালক মহোদয়ে সদায় এটা মৰমৰ দৃষ্টিৰে চাইছিলে। বা সেই সময়ৰ যিসকল আমাৰ লগত জড়িত আছিলে সাংস্কৃতিক গোষ্ঠীটোত, এই গোটেইখিনিৰ পৰা খুব মৰম আদৰ পাইছোঁ। আৰু চাহ জনগোষ্ঠীৰ যি ছাত্ৰ সংগঠন আছে, তেওঁলোকেও মোক আনুষ্ঠানিকভাৱে শ্ৰদ্ধা জনাইছে। বাগিচাৰ পৰিচালক হওক বা আমাৰ চাহ শ্ৰমিক লোকসকল হওক, গতিকে সকলোৰ পৰা এটা মই মৰম আদৰ পাইছোঁ। কিন্তু মই যিমানটো কৰিছোঁ তাতকৈ বেছি পাইছোঁ। আপুনি চাহ বাগিচা দীৰ্ঘ সময় ধৰি আছে, সেই মানুহখিনি উদাৰতাই বিশেষভাৱে আপ্লুত কৰিছে। সৰলতা, উদাৰতাই। হয়। আৰু তাৰপিছত মই অসম সাহিত্য সভাৰ লগতো জড়িত হৈ আছিল। এতিয়া আমগুৰি শাখা সাহিত্য সভাৰ মই সভাপতি হিচাপে আছিলোঁ। আৰু 2017 বৰ্ষ আমাৰ যি শতবৰ্ষ অনুষ্ঠান হৈছিল, তাতো সহকাৰী সম্পাদক হিচাপে, তাৰপিছতো আকাশৰ আহ্বায়ক হিচাপে বা এনেকৈ ধৰণে কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি হিচাপে এনেকৈ ধৰণৰ দায়িত্ব লৈ আছিলোঁ। আৰু যিমান মই এটা কথা মই কওঁ যে মই যিমানখিনি কাম কৰিছোঁ তাতকৈ বেছিয়ে মই অলপ মৰম আদৰ পাইছোঁ। আৰু যেতিয়া শুৱালকুছিত অধিৱেশন হৈছিল, তালৈ আমি যেতিয়া গৈছোঁ, তাত হঠাতে আমাক আগতে তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে বিশেষ অতিথি হিচাপে, আৰু জনা নাছিলোঁ যে সম্বৰ্ধনা আমাক জনাব। তাত গৈহে গম পালোঁ চিঠিত নাম আছে। আৰু তাতে গৈহে আমাক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা চিঠিখন আছে, কিন্তু সম্বৰ্ধনা জনোৱা কথাষাৰ আমি তাতেহে গৈ গম পালোঁ। আৰু বিশেষ সম্বৰ্ধনা জনালে আমাৰ সাহিত্য কৰ্মৰ বাবে আৰু সমাজখনৰ প্ৰতি থকা কৰ্মৰ কাৰণে। গতিকে সেই তেনেধৰণে যিবিলাক কাম কৰি আছোঁ, বা আৰু ওদালগুৰিত যিবিলাক কাম কৰিছিলোঁ, ওদালগুৰিত থাকোঁতে সেয়াও ভূটান সীমান্তত তাৰ লোকসকলৰ লগতে সংস্কৃতিৰ কাম কৰোঁতে, সাহিত্যৰ কাম কৰোঁতে তেওঁলোকে মোক বৰপেটাৰ হাউলিৰ পৰা দিছিলে এটা সাহিত্যৰ বঁটা। গতিকে সেইবোৰ হঠাতে মই গম নোপোৱাকৈ দিয়া এটা মোক মৰম আদৰ। হয়। এতিয়ালৈকে মই যিকেইটা
মোক বঁটা দিছে মই আটাইবোৰতে মই গম নোপোৱাকৈ আহিছে তেনেকে কিন্তু কথাটো হ'ল যে পুৰস্কাৰৰ কথাটো কাম কৰি ভাল পালে পুৰস্কাৰৰ কথাটো নাহে কাম কৰি যে মই ভাল পালো আৰু এই মানুহখিনিৰ লগত এটা সম্পৰ্ক হ'ল যিসকল যি অঞ্চলত কাম কৰিছো সেই অঞ্চলৰ ব্যক্তিসকলৰ লগত এটা মধুৰ সম্পৰ্ক হয় একেলগে একে যাত্ৰাৰে আমি কাম কৰি থাকো সেইটোহে মূলতঃ মই পুৰস্কাৰ বুলি ভাবো সেইটোহে মোৰ কাৰণে আহা এটা বিশেষ যেটো পাব লাগে সেইটোহে মই মানে মোৰ সেইখিনিতে আনন্দটো থাকে বঁটা বাহনতকৈ মৰম আৰু শ্ৰদ্ধা যিটো সেইটোৱে শ্ৰেষ্ঠ পুৰস্কাৰ বুলি ক'ব পৰা যায় বাইদেউ সময় আমাৰ ইতিমধ্যে হৈ আহিছে আৰু আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকলেও কৈছে যে আলাপৰ সময় অলপ চমুৱাব লাগে তেখেতসকলৰ আগ্ৰহক আমি সন্মান জনাই আমি সামৰিব লাগিব কিন্তু তাৰ আগতে আপোনাৰ এটা কবিতা আমি শুনিব বিচাৰিম এতিয়া দাপোনমতি মইতো দুইবাৰমান পাঠ কৰিছে তথাপি মোৰ দাপোনমতি মই বুলি ক'লে সেই কবিতাটোৱে মোৰ মনলৈ আহে আৰু হাকু এটা সৰু কবিতা এটা দাপোনমতি মইটোকে কৰোঁ এটা দাপোনমতি মইৰ মাজেৰে মই মহিলাসকলৰ যি জীৱন সেই জীৱনটোক চাবৰ প্ৰয়াস কৰিছো মোৰ অনুভৱেৰে ইমুখ সিমুখ হলাই দাপোনত মুখ চাই চাহ পোহৰৰ মই দাপোনমতি ৰান্ধনি হালৰ পৰা শুৱনি কোঠালৈকে বিন্দু হিন্দু আলোকৰ কণা হৈ উজলি উঠিছিল মোৰ দুখনি হাতৰ পৰশ লাগি উৰণিৰে মুখ ঢাকি চিঙিলো চেনেহ এনাজৰি অপৰিণত হাতেৰে কাটিলো জীৱনৰ নবাত অচিনা ঘৰক আপোন কৰি কতবাৰ উজুটিত চিঙিছিল ছাল ভৰিৰ কোমল আঙুলিৰ প্ৰখৰ ৰ'দত তিতিছিল শৰীৰ ঘামি ঘামি কতবাৰ ভাগৰি পৰিছো বান্ধোতে তুলুঠাৰ জৰি স্মৃতিৰ কোঠালি লৰালিৰ সোণালী আকোৱালি জীৱনক যোগমীয়া কৰি উঠিছে সুৰ বিনন্দিয়া বজাওতে বাঁহী সুখ দুখ একাকাৰ কৰি ইমুখ সিমুখ হলাই দাপোনত মুখ চাই চাহ পোহৰৰ মই দাপোনমতি ভাল লাগিলে বাইদেউ অনাগত দিনৰ পৰিকল্পনাখিনি কেনেধৰণে প্ৰস্তুত কৰিছে এতিয়া মই যি মহিলাসকলৰ লগত ব্যস্ত হৈ আছো সেই কামখিনি মই কৰি যাম আৰু মোৰ নিজৰ এটা যি সাহিত্যৰ কামটোৰ ক্ষেত্ৰতো মই দুখনমান আৰু কিতাপ লিখিবৰ ইচ্ছা আছে আৰু সমাজখনৰ যি ধৰণে মই যি পথেৰে আহি আছো সেই পথেৰে মই আৰু গৈ থাকিম সাহিত্যৰ কথা সমাজখনৰ কথা সংস্কৃতিৰ কথা এই তিনিটা কথাৰ লগত মই জড়িত হৈ থাকিম শেখৰ দৈনন্দিন যিখন ৰুটিন হয় আপুনি কেনেদৰে যথেষ্ট ব্যস্ততাপূৰ্ণ এই কথাটো এইটো কাৰণে আনিছো এই কথাখিনিয়ে অন্যান্য মহিলাসকলৰ বাবেও এটা প্ৰেৰণাৰ উৎস হৈ ৰওক দৈনন্দিন আপোনাৰ ৰুটিনখন কেনেকুৱা ব্যস্ততাটো হয় ৰাতিপুৱা আমাৰ মহিলাসকলৰ কাম ঘৰুৱা কামবোৰ থাকে তাৰ পিছত সাফা কৰাৰ পৰা আৰম্ভ কৰি এই যে ৰান্ধনি হালৰ পৰা শুৱনি কোঠালৈকে বিন্দু হিন্দু আলোকৰ কণা যি লিখিছো মই কবিতাত সেই গোটেই কামখিনি কৰাৰ উপৰিও যেটো মোৰ ভাল লগা কাম যে সাহিত্য পঢ়ি মই ভাল পাওঁ বা সময় হলে মই লিখিবলৈ ভাল পাওঁ তাৰ উপৰি এতিয়া যি কিংখাপ ৰূপালী তাঁতশালৰ কথা কলো সেই এই অনুষ্ঠানটোৰ লগত আমাৰ জড়িত মহিলাসকলৰ লগত কাম কৰাটো তাৰ পিছত মই ফুলৰ কাম কৰাটো কথা কৈছো এই ফুলৰ কামটো কৰি মই ভাল পাওঁ আৰু আগতে আমি এবাৰ নাৰ্জী ফুলৰ খেতি কৰিছিলো আৰু এবাৰো কৰিছো গতিকে মোৰ পিছবেলাৰ সময়খিনি ফুলৰ লগত বা গীতৰ লগত আৰু নহলে লেখা মেলাৰ লগত এনেকে যায় আগবেলাৰ সময়খিনি ঘৰুৱা কাম কাজখিনি থাকে আৰু বিভিন্ন কাম আৰু নিজৰ ব্যক্তিগত কামখিনি আগবেলাখিনি কৰি লওঁ আগবেলাৰ সময়খিনি আৰু পিছবেলাৰ সময়খিনি এই অন্যান্য কামবিলাকৰ কাৰণে অলপ সময় দি দিওঁ ধন্যবাদ জনাইছো বাইদেউ আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো আমাৰ অনুৰোধ ৰক্ষা কৰি আপুনি আলাপৰ অতিথি হিচাপে আমাৰ মাজলৈ আহিলে মই ভাবো আপোনাৰ লগত আমি আজি যিখিনি আলাপ কৰিলো এই আলাপৰ জৰিয়তে সমাজৰ অন্যান্য প্ৰান্তত থকা মহিলাসকলেও এটা প্ৰেৰণা পাব এটা নতুন চিন্তাৰ সমল খুৰাক বিচাৰি পাব আৰু বিশেষকৈ কিংখাপ ৰূপালী তাঁতশালৰ জৰিয়তে মহিলাসকলে এক স্বাৱলম্বনৰ ভেটি ঘৰত থাকি ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰিব বাইদেউ আপোনাৰ
দীৰ্ঘায়ু কামনা কৰিছো, সুস্বাস্থ্য কামনা কৰিছো আৰু আজিলৈ আমি ইমানতে অনুষ্ঠান সামৰিছো। শেষত আপুনি আছাম লাইভ 7 দৰ্শকক কিবা ক'ব নেকি? নমস্কাৰ। আৰু মই ৰঙালী বিহুৰ কাৰণে সকলোৰে ওচৰত ওলগ জনাইছো। নমস্কাৰ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজিলৈ আমি ইমানতে অনুষ্ঠান সামৰিছো আৰু পুনৰবাৰ এনেদৰে আমি সন্মানীয় অতিথিসকলক মাতি আনিম, আপোনালোকৰ দৰ্শকৰ সন্মুখত তুলি ধৰিম। আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ। ধন্যবাদ।